নমস্কাৰ ভিডিওটো অতিকে গুৰুত্বপূৰ্ণ যদি আপুনি এইবাৰ এইচএছ পাছ কৰিছে গতিকে ভিডিওটো আপুনি প্ৰথমৰ পৰা শেষলৈ চাই যাব আপোনাৰ জীৱনটোৰ লগত জড়িত হৈ আছে এই ভিডিওটো আপুনি এইচএছ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰীক্ষা পাছ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ কোৰ্স কৰিব খুজিব এই ক্ষেত্ৰত যথেষ্টখিনি কেণ্ডিডেটে মেডিকেল লাইনত যাব খোজে যেনে নাৰ্ছিং ফাৰ্মাসী পেৰামেডিকেল কোৰ্সৰ লেবৰেটৰী টেকনিচিয়ান আইচিইউ টেকনিচিয়ান হওক বা অটি টেকনিচিয়ান ইমাৰ্জেন্সি ইচিজি বিভিন্ন ধৰণৰ আপোনালোকে পেৰামেডিকেলৰ কোৰ্স কৰিব খোজে ইয়াৰ লগতে কিছুমানে আইটিআই কোৰ্সো কৰিব খোজে সো এতিয়া কথা হ'ল গভৰ্ণমেণ্ট ইনষ্টিটিউটসমূহৰ সমান্তৰালকৈ বৰ্তমান সময়ত অসমত যথেষ্ট পৰিমাণে পেৰামেডিকেল নাৰ্ছিং কলেজৰ লগতে ফাৰ্মাসী ইনষ্টিটিউটসমূহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে প্ৰতিখন টাউনতে এখনকৈ পেৰামেডিকেল ইনষ্টিটিউট গঢ়ি উঠা বুলি ক'লেও ভুল নহ'ব গতিকে আপোনালোকে এই ক্ষেত্ৰত এডমিশ্যন লওঁতে যথেষ্ট সাৱধান হ'ব লাগিব যাতে আপোনালোকৰ কোৰ্সটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ জীৱনত কোনো ধৰণৰ বেয়া প্ৰভাৱ পৰিব নোৱাৰে গতিকে ভিডিওটো শেষলৈ চাই থাকিব যদি আপোনাৰ কোনোবা চিনাকি বন্ধু বান্ধৱী বা অভিভাৱকসকলে যদি চাই আছে আপোনালোকে নিশ্চয় কথাটো ভালদৰে মন কৰিব আৰু শেষলৈ চাই থাকিব সো আপোনালোকে যেতিয়া নাৰ্ছিং পঢ়িব যাব গভৰ্ণমেণ্ট ইনষ্টিটিউটসমূহৰ বাদে আমি ক'বলৈ গৈছোঁ যেতিয়া আপুনি গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ বাদে প্ৰাইভেট ইনষ্টিটিউটসমূহত নাৰ্ছিং কৰিব যাব সো তেতিয়া আপোনালোকে নাৰ্ছিং ইনষ্টিটিউটখনৰ এপ্ৰুভেলটো চাই ল'ব লাগিব যিকোনো প্ৰাইভেট ইনষ্টিটিউটৰ নাৰ্ছিং যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ এপ্ৰুভেল ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল অৰ্থাৎ INCৰ এপ্ৰুভেল থকা ইনষ্টিটিউটে এডমিশ্যন দিব এতিয়া এফিলিয়েশ্যনটো আপোনালোকে যিকোনো ইউনিভাৰ্চিটি এখনৰ আণ্ডাৰত এফিলিয়েশ্যনটো আপোনালোকে চাই ল'ব কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ইনষ্টিটিউট গঢ় লৈ উঠিছে গতিকে আপোনালোকে এডমিশ্যন দিয়াৰ আগত এপ্ৰুভেলটো চাই ল'ব কেৱল মাত্ৰ আপোনাৰ সন্তানজন বা আপুনি INCৰ এপ্ৰুভেল থকা কলেজতহে নাৰ্ছিঙৰ এডমিশ্যন দিব তেতিয়াহে আপোনাৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব বা আপোনালোকে 3 বছৰ বা 4 বছৰ কোৰ্সটো কমপ্লিট কৰি অহাৰ পিছত আপোনালোকে ভালদৰে নিজৰ জীৱনটো সিকিউৰ কৰিব পাৰিব অৰ্থাৎ আপোনালোকে এছাম গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে যিকোনো চৰকাৰী চাকৰিত যদি আপোনালোকে নাৰ্ছিং কমপ্লিট কৰাৰ পিছত চাকৰিত এপ্লাই কৰিব লগা হয় তেতিয়া আপোনালোকৰ কিন্তু এলিজিবিলিটি ক্ৰাইটেৰিয়া ধৰি দিব আপোনালোকে নাৰ্ছিং কৰা হ'ব লাগিব কিন্তু কোৰ্সটো আপোনালোকৰ INCৰ আণ্ডাৰত থকা হ'ব লাগিব লগতে এখন এফিলিয়েশ্যনটো ইউনিভাৰ্চিটিখন আপোনালোকে চাই ল'ব লাগিব সো এনেদৰে আপোনালোকে এডমিশ্যন লোৱাৰ আগত কলেজখনৰ ডিটেইলটো ভালদৰে চাই ল'ব সো এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে পেৰামেডিকেল কোৰ্স পেৰামেডিকেল কোৰ্সৰ প্ৰতিখন চহৰতে ইনষ্টিটিউট কোচিং চেণ্টাৰৰ দৰে গঢ় লৈ উঠিছে এই কোচিং ইনষ্টিটিউটসমূহ কিবা কিবি ট্ৰাষ্টৰ আণ্ডাৰত আনে বা ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট মানে বহুত ধৰণৰ ট্ৰাষ্টৰ আণ্ডাৰত প্ৰতিখন চহৰত গঢ় লৈ উঠাৰ নিচিনা হৈছে কিন্তু এই কোৰ্সসমূহ কৰাৰ পিছত আপোনালোকৰ বহুখিনি অসুবিধা আহি পৰিব গতিকে আপোনালোকে প্ৰাইভেটত যদি পেৰামেডিকেল যেনে লেবৰেটৰী টেকনিচিয়ান আইচিইউ টেকনিচিয়ান হওক ইমাৰ্জেন্সি টেকনিচিয়ান অটি টেকনিচিয়ান ইচিজি যিকোনো ধৰণৰ পেৰামেডিকেল কোৰ্স কৰাৰ আগতে আপোনালোকে প্ৰথমতে এপ্ৰুভেলটো চাই ল'ব আচলতে অসম চৰকাৰৰ চাকৰিসমূহৰ কাৰণে বিশেষকৈ স্পেচিয়েলি যিসমূহ লেবৰেটৰী টেকনিচিয়ান আইচিইউ টেকনিচিয়ান ওলায় প্ৰাইভেট ইনষ্টিটিউটসমূহত কৰা হ'লেও আপোনালোকৰ DMEৰ এপ্ৰুভেল বিচৰা হয় অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ আপোনালোকৰ এপ্ৰুভেল বিচৰা হয় তাৰ উপৰিও আপোনালোকৰ বেলেগ যদি কিবা হৰ পৰা এপ্ৰুভেল লোৱা আছে সেইটো আপোনালোকৰ ভাৰত চৰকাৰৰ কিছু ক্ষেত্ৰত এপ্ৰুভেল থকা হ'লে এপ্লাই কৰিব পাৰে কিন্তু আপোনালোকৰ যদি ট্ৰাষ্ট হওক কিবা হওক এইবিলাকৰ পৰা যদি এপ্ৰুভেল থাকে তেতিয়াহ'লে আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব চৰকাৰী চাকৰিসমূহত কেৱল মাত্ৰ বিশেষকৈ DMEৰ এপ্ৰুভেল হ'লে এপ্লাই কৰিব পাৰে আৰু এফিলিয়েশ্যনটো আপোনালোকৰ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ পৰা প্ৰায়ভাগ কলেজতে এফিলিয়েশ্যন লোৱা হয় কিন্তু কিছুমান কলেজে বাহিৰৰ ইউনিভাৰ্চিটিসমূহৰ পৰা এফিলিয়েশ্যন লয় গতিকে আপোনালোকে এই ক্ষেত্ৰত এফিলিয়েশ্যন লোৱা কলেজখন ভালদৰে চাই ল'ব কিন্তু আপোনালোকৰ যিসমূহ ট্ৰাষ্ট হওক সেই কলেজসমূহত এডমিশ্যন নোলোৱাটোৱে ভাল হ'ব আৰু IT হ'লে আপোনালোকে SCVT বা NCVTৰ আণ্ডাৰত আপোনালোকে ITত এডমিশ্যন ল'ব আৰু ফাৰ্মাচী হ'লে আপোনালোকে মন কৰিব ফাৰ্মাচী হ'লে এপ্ৰুভেলটো
PCI ঠিক আছে PCI ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া PCI এপ্ৰুভেল থকা কলেজতে আপোনালোকে এডমিশ্যন ল'ব গতিকে আপোনালোকে যদি মেডিকেল লাইনত যাব খুজিছে HS পাছ কৰাৰ আগত এডমিশ্যন লোৱাৰ আগত কলেজখনৰ বিষয়ে আপোনালোকে ভালদৰে জানি ল'ব বা আপোনালোকে জ্ঞাত নাথাকিলেও আপোনালোকৰ ওচৰ চুবুৰীয়াসকলক এবাৰ কলেজখনৰ বিষয় বা এপ্ৰুভেলটো আপোনালোকে নেটত নিজে সাৰ্চ কৰি চাই ল'ব পাৰিব গতিকে এনেকুৱা ধৰণৰ এপ্ৰুভেল থকা কলেজতে আপোনালোকে এডমিশ্যন ল'ব গতিকে যি টি কলেজত এডমিশ্যন লৈ আপোনালোকে নিজৰ জীৱনটো বৰবাদ নকৰিব ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ